নমস্কাৰ আপুনি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ কৰিলে নে নাই যদি আপুনি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ কৰা নাই তেতিয়াহলে বহু সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আলোচনা কৰিম আজিৰ ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ স্যালাৰি পেকেজ কি হয় বা বেংক একাউণ্ট এটা কিয় স্যালাৰি পেকেজ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আমি সকলোৱে জানো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ যি দৰমাহা আমাৰ ষ্টেট বেংকৰ জৰিয়তে হয় আৰু এই ক্ষেত্ৰত আমি আমাৰ একাউণ্টটো স্যালাৰি পেকেজ কৰিব লাগিব এটা স্যালাৰি পেকেজ মানে কি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনী কান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে আমাৰ ফেসবুক পেজ নলিনী কান্ত ডেকা পেজ ফলো কৰিব পাৰে লগতে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'ব পাৰে মই ইউটিউব চেনেল ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ ডেসক্ৰিপচনত দিছো তাত গৈ ক্লিক কৰি আপোনালোকে জয়েন হৈ ল'ব বুলি আশা কৰিলো স্যালাৰি পেকেজ মানে হৈছে আমাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে এটি বিশেষ সুবিধা হৈছে স্যালাৰি পেকেজ মানে হৈছে আমি যদি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ক'ব কাৰণে যাও ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ অৰ্থাৎ SGSP এই SGSP মানে হৈছে যদি আপুনি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ কৰি লয় তেতিয়াহলে আপুনি বিভিন্ন সুবিধা পাবৰ কাৰণে সক্ষম হ'ব এটিএমত যদি উইথড্ৰল কৰে তাৰ বাবে যি চাৰ্জ কাটা যায় যি এনুৱেল যি চাৰ্জ কাটা যায় এই বিলাকৰ পৰা আপুনি কিছু পৰিমাণে ৰেহাই পাবৰ কাৰণে সক্ষম হ'ব তাৰ উপৰি আপুনি যে আপোন বাহন তাৰ পিছত আপোন ঘৰ এই যে সুবিধাবিলাক পাবলৈ হলে আপুনি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ কৰি ল'ব লাগিব তাৰ উপৰি আপুনি যে জিৰো কষ্ট ইন্সুৰেন্সৰ সুবিধাটো পাব সেই সুবিধাটো পাবলৈ হলেও আপুনি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ কৰি ল'ব লাগিব এতিয়া আপুনি আপোনাৰ দৰমহাৰ ওপৰত ভিত্তি কৰি ষ্টেট বেংক অফ ইণ্ডিয়াই কি কৰিব আপোনাৰ একাউণ্টটো তেনেকুৱা ধৰণে স্যালাৰি পেকেজ বনাই দিব যদি আপোনাৰ দৰমহা 1 টকাৰ পৰা 25000 টকাৰ ভিতৰত হয় তেতিয়াহলে আপোনাৰ এটা বেলেগ ক্ৰাইটেৰিয়াত পৰিব যদি আপোনাৰ দৰমহা 25000 টকাৰ পৰা 50000 টকাৰ ভিতৰত হয় তেতিয়া আপোনাৰ একাউণ্টটো বেলেগ এটা ক্যাটেগৰীত পৰিব যদি আপোনাৰ দৰমহা 50000 ৰ পৰা 1 লাখ টকাৰ ভিতৰত হয় তেতিয়া আপোনাৰ একাউণ্টটো বেলেগ ক্যাটেগৰীত পৰিব যদি আপোনাৰ দৰমহা 1 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত হয় তেতিয়াহলে হেতু বেলেগ ক্যাটেগৰীত পৰিব আৰু দৰমহা 2 লাখতকৈ বেছি হলে হেতু বেলেগ ক্যাটেগৰীত পৰিব গতিকে আপোনালোকে আপোনালোকৰ একাউণ্টটো স্যালাৰি পেকেজ হৈ আছে নে নাই হেতু এবাৰ চেক কৰি লব কেনেকুৱা ধৰণে চেক কৰিব আমি সকলোৱে জানো আমাৰ SBI ইনুৰ ব্যৱস্থা আছে আমি আমাৰ SBI ইনুৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ট্ৰানজেকচন কৰো আপুনি যেতিয়া SBI ইনু ওপেন কৰিব SBI ইনু ওপেন কৰিলে তাত এটা বিশেষ বাক্য দেখা পাব আৰু এই বাক্যটোৱে আপোনাক কৈ দিব যে কি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ হয় নে নহয় অৰ্থাৎ বেংকত নোযোৱাকৈ আপুনি চেক কৰি ল'ব পাৰিব আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ হৈ আছে নে হৈ নাই যদি হৈ আছে তেতিয়া হলি সুন্দৰ কথা যদি হৈ নাই তেতিয়া হলে আপুনি কি কৰিব লাগিব বেংকত গৈ হেতু স্যালাৰি পেকেজ বনাই ল'ব লাগিব আহকচোন আমি SBI ইনুৰ জৰিয়তে এই স্যালাৰি পেকেজ আমাৰ একাউণ্টটো স্যালাৰি পেকেজ হয় নে নহয় হেতু এবাৰ টেষ্ট কৰিবৰ কাৰণে চেষ্টা কৰো আৰু লগতে কিমান দৰমহা পালে আপুনি কি ক্যাটেগৰীত পৰিব হেতু এবাৰ জানিবৰ কাৰণে চেষ্টা কৰো এইটো হৈছে এটা SBI একাউণ্ট আৰু ইয়াত আমি এই SBI একাউণ্টটো কোড খুলি লৈছো ইনুত খুলি লৈছো নিশ্চয় আপোনালোক সকলোৰে ইনু আছে যদি ইনু নাই আপোনালোকে ইনু SBI ইনু খুলি ল'ব এতিয়া যেতিয়া আপুনি এটো খুলিলে ইয়াত কি দেখা পায় সম্পূৰ্ণ আপোনাৰ ট্ৰানজেকচন বা বেলেন্স সকলো দেখা পায় এতিয়া তলৰ ফালে লাহে লাহে যেতিয়া গৈ থাকিলে আপোনালোকে চাওক এটা বিশেষ লাইন দেখিবলৈ পাব এটো চাওক একাউণ্ট ডেসক্ৰিপচনত কি লিখা আছে SGSP গোল্ড এতিয়া চাওক SB মানে হৈছে ষ্টেট বেংক আৰু একাউণ্ট ডেসক্ৰিপচনত SGSP লেখা আছে অৰ্থাৎ SGSP মানে হৈছে ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ SGSP মানে হৈছে ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ আৰু ইফালে গোল্ড লিখা আছে গোল্ডটো কিহৰ কাৰণে লিখা আছে মই আপোনালোকক কৈ আছো এতিয়া যেতিয়া আপোনালোকে ইনুত খুলি ল'ব ইনুত খুলি লৈ ইয়াতে যদি এই SGSP বুলি নাথাকে ইয়াত গোল্ডো থাকিব পাৰে সিলভাৰো থাকিব পাৰে ডায়মণ্ডো থাকিব পাৰে হেতু বেলেগ কথা কিন্তু এই SGSP শব্দটো যদি নাথাকে তেতিয়া হলে গম পাব আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ হৈ থকা নাই আৰু স্যালাৰি পেকেজ
সেইসকল কাৰণে যিসকলে ৰাজ্য চৰকাৰৰ অধীনত বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত কি পাবৰ কাৰণে সক্ষম হয় দৰমহা পাবৰ কাৰণে সক্ষম হয় এয়া দৰমহা নোপোৱা ব্যক্তিৰ কাৰণে নহয় এয়া অকল কৰ্মচাৰীৰ কাৰণেহে এই সুবিধাটো আছে গতিকে আপোনালোকে আজিয়ে আপোনালোকৰ এই SBI ইনো অন কৰক অন কৰি চাই লওক যে কি আপোনাৰ একাউণ্ট ডেসক্ৰিপশনত SGSP আছে না SGSP মানে হৈছে ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ এতিয়া তলত যে গোল লিখা আছে এই গোলটো কিহৰ কাৰণে লিখা আছে আপোনাৰ দৰমহাৰ ওপৰত ভিত্তি কৰি এই গোল শব্দটো লিখা আছে সেই কথাটো আমি এবাৰ চাবৰ কাৰণে চেষ্টা কৰিম এইটো চাওক ইয়াত ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ কোনে কোনে পায় সেই কথাখিনি ইয়াতে দিয়া হৈছে স্কুল কলেজ ইউনিভাৰ্চিটি এটসেট্ৰা সকলোৱে ইয়াতে পাবৰ কাৰণে সক্ষম হ'ব ইয়াতে চাওক ইলিজিবিলিটি এজ পাৰ নেট মান্থলি স্যালাৰি আমি জানো আমি সকলোৱে নিজে নিৰ্দিষ্ট পৰিমাণৰ দৰমহা পাওঁ আৰু বেংক একাউণ্টত যিটো পইচা সোমায় সেইটোক নেট স্যালাৰি বুলি কোৱা হয় এতিয়া আপোনাৰ যদি নেট স্যালাৰি 10,000 টকাৰ পৰা 25,000 টকাৰ ভিতৰত হয় তেতিয়াহলে আপোনাৰ সিলভাৰ বুলি থাকিব অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ সিলভাৰ অৰ্থাৎ SGSP কি থাকিব সিলভাৰ থাকিব যদি আপোনাৰ দৰমহা 25,000 টকাৰ পৰা 50,000 টকাৰ ভিতৰত হয় তেতিয়াহলে আপোনাৰ কি থাকিব ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ গোল বুলি থাকিব যদি আপোনাৰ দৰমহা 50,000 টকাৰ পৰা 1 লাখ টকা হয় তেতিয়াহলে আপোনালোকৰ কি থাকিব ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ ডায়মণ্ড বুলি থাকিব যদি আপোনাৰ দৰমহা 1 লাখৰ পৰা 2 লাখ টকা হয় তেতিয়াহলে আপোনাৰ লগত থাকিব ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ প্লেটিনাম আৰু 2 লাখ টকাৰ ওপৰত যদি আপোনাৰ দৰমহা হয় তেতিয়া আৰু আপোনাৰ দৰমহা যদি 2 লাখ টকাতকৈ বেছি হয় তেতিয়াহলে থাকিব ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ ৰুডিনাম গতিকে আপুনি আপোনাৰ এই একাউণ্টটো চোৱাৰ লগে লগে গম পাব যে কি আপুনি কিমান টকা দৰমহা পায় বা আপোনাৰ একাউণ্টটো বেলেগে চোৱাৰ লগে লগে সেইটো কথাও গম পাব যে কি আপুনি কিমান টকা দৰমহা পায় আৰু আপুনি যিমান টকা দৰমহা পায় সেই ওপৰত ভিত্তি কৰি আপুনি সুবিধা পাবৰ কাৰণে সক্ষম হ'ব গতিকে আপুনি যে এজন ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আপুনি যদি এজন কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আপুনি যদি পেকেজ আপোনাৰ মানে যিটো একাউণ্টৰ জৰিয়তে দৰমহা পায় সেই একাউণ্টটো যদি স্যালাৰি পেকেজ কৰা নাই আজি স্যালাৰি পেকেজ কৰি লওক স্যালাৰি পেকেজ কৰিলে আপুনি বিভিন্ন ধৰণৰ সুবিধা পাবৰ কাৰণে সক্ষম হ'ব ভিডিওটো ইমানতে সামৰিছো ভিডিওটো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব